একদম সঁচা কথা এটা কওঁ, লাইফত পইচা বহুত ইম্পৰ্টেণ্ট আজিৰ টাইমত, ঠিক আছে। বহুতে আপোনাক ডাইলগ দিব যে পইচাই চব হ'ব নোৱাৰে, পইচাই ইম্পৰ্টেণ্ট হ'ব নোৱাৰে, ঠিক আছে। আৰু এইবোৰ ডাইলগ কোনে দিয়ে মই আপোনাক কৈ আছোঁ, যোনে নিজে ইনকাম কৰিব নোৱাৰে সেইবোৰ মানুহে এনেকুৱা ধৰণৰ ডাইলগ দিয়ে। তাৰে মাজত আপুনি ছোৱালীও পাব, ল'ৰাও পাব। সেই ছোৱালীজনী সেনেকুৱা হ'ব, হয়তো তাই নিজে আৰ্নিং কৰিব নোৱাৰে, তাই বেলেগৰ ওপৰত খাই আছে। আৰু ল'ৰাজনো তেনেকুৱা হ'ব যে তাৰ কেপেবিলিটিয়ে নাই লাইফত কিবা কৰা, ভালকৈ এটা মানে মানি আৰ্ণ কৰা তাৰ কেপেবিলিটি নাই। ডেটছ ৱাই পইচাই সকলো নহয়, মানিয়ে সকলো নহয়, তেনেকুৱা ধৰণৰ ডাইলগ দিয়ে, তেনেকুৱা ধৰণৰ কথা কয়। কিন্তু সিহঁতে যদি পইচা পায় আৰু পইচা পোৱা অপশ্যন পায় লাইফত, লাট মাৰি কিনে মানুহ গুচি যাব, ঠিক আছে। সিহঁতৰ কাৰণে বহুত বেছি পইচা ইম্পৰ্টেণ্ট, কিন্তু সিহঁতে নিজে মানে আৰ্নিং কৰিব নোৱাৰে, নিজে ইনকাম কৰিব নোৱাৰে, তাহাঁতৰ সিমানখিনি কেপেবিলিটি, সিমানখিনি কেপেচিটি নাই, ঠিক আছে। ডেটছ ৱাই সিহঁতে এইটো ডাইলগ দিয়ে যাতে সিহঁতক মানুহে একচেপ্ট কৰি লয়। কিন্তু সিহঁতৰ লাইফত যদি অপৰচুনিটি আহে যে তেওঁলোকে পইচা থকা মানুহ পাব বা পইচা থকা কিবা এটা জব পাব বা বহুত পইচা থকা কিবা এটা কাম পাব, সিহঁতে একদম উৰি যাব, চব বাদ দি কিনে উৰি যাব সেই কামটোত, সেই জবটোত। সেইটো হৈছে ৰিয়েলিটি, ঠিক আছে। গতিকে যোনবিলাক মানুহে এইবিলাক ডাইলগ দিয়ে ন, সিহঁতক একদম মহান ভাল বুলি নাভাবিব গাইজ, বুজি পাইছে। আৰু সেনেকুৱা ধৰণৰ ডাইলগ দিয়া মানুহে আপোনাৰ ওপৰত 10 টকা খৰচো কৰিব নোৱাৰে, আপোনাৰ একো কেতিয়াও খুৱাবও নোৱাৰে। আপুনি যাবচোন এখন ৰেষ্টুৰেণ্টত, আপোনাৰ যদি বয়ফ্ৰেণ্ড নহয় বা আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড নহয়, তেতিয়াহ'লে আপুনি যাবচোন সিহঁতৰ লগত এখন ৰেষ্টুৰেণ্টত বা ক'ৰবাত, সিহঁতে পে' কৰিবৰ কাৰণে ভয় কৰিব। ইভেন আপুনি যদি ৰিলেশ্যনশ্বিপত আছে, তথাপিও আপোনাৰ মনতে নপৰিব কোনোবা দিনাখন ই মোক ভাল এখন ৰেষ্টুৰেণ্টত নিছিলে নে বা গাৰ্লফ্ৰেণ্ডজনী পে' কৰিছিলে নে, আপোনাৰ মনতে নপৰিব। তেনেকুৱা ধৰণৰ মানুহ, বুজি পাইছে। গতিকে নাভাবিব মহান বুলি। বহুতে ভাবে মানে পইচাই ইম্পৰ্টেণ্ট হ'ব নোৱাৰে বুলি ডাইলগ দিয়া মানুহবিলাকক বহুতে মহান বুলি ভাবি লয়, ভাল বুলি ভাবি লয়। ভাল নহয়, ফুদ্দু হয়। সিহঁতে নিজে আৰ্নিং কৰিব নোৱাৰে কাৰণে এই ডাইলগটো দিয়ে, ঠিক আছে। বুৰ্বক বনি নাথাকিব।